যেটো সাহিত্য উপসমিতি ইতিমধ্যে আমি লিপি কাকুমণি বৰা ইয়াৰ পাছতে এই খেৰাজঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে আৰু এই সভাত আমি এখন পূৰ্ণাংগ সমিতি গঠন কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ অহা জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াত গুগল ফৰ্মৰ জৰিয়তে আমি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিম আৰু এই জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহতে আমি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিম আৰু মহাবিদ্যালয় সপ্তাহৰ শেষৰ দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এই খেৰাজঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে আৰু এই সভাত আমি এখন পূৰ্ণাংগ সমিতি গঠন কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ অহা জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াত গুগল ফৰ্মৰ জৰিয়তে আমি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিম আৰু এই জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহতে আমি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিম আৰু মহাবিদ্যালয় সপ্তাহৰ শেষৰ দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। এই খেৰাজঘাট মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী লৈ এখন পূৰ্ণাংগ কমিটি গঠন কৰা সভা অনুষ্ঠিত হয়। এই সভাত বিভিন্ন বিভাগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে আৰু এই সভাত আমি এখন পূৰ্ণাংগ সমিতি গঠন কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ অহা জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক লৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰোঁ। ইয়াত গুগল ফৰ্মৰ জৰিয়তে আমি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া সম্পন্ন কৰিম আৰু এই জানুৱাৰী মাহৰ শেষৰ ফালে বা ফেব্ৰুৱাৰী মাহৰ পহিলা সপ্তাহতে আমি মহাবিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিম আৰু মহাবিদ্যালয় সপ্তাহৰ শেষৰ দিনা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এখন সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।